নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় মই ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টিৰ যোগেদি আলোচনা কৰিম এখন যুদ্ধৰ বিষয়ে, এজমা অৰ্থাৎ যাক অসমীয়াত আমি হাঁপানি বুলি কওঁ আৰু আপুনি, এখন জীৱন মৰণৰ যুঁজ। নিশ্চয় এই যুঁজখন বহুতেই সন্মুখৰ পৰা দেখি আহিছে আৰু হয়তো বহুতেই এই যুঁজখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে। এই যুঁজখনৰ লগত যুঁজি যুঁজি আপুনি ভাগৰি পৰিছে নেকি? যদি ভাগৰি পৰিছে তেন্তে নিশ্চিত থাকক যে এই যুঁজখনত জয়ী হোৱাৰ সম্পূৰ্ণ ক্ষমতা আপোনাৰ হাতত আছে। তাৰ বাবে আপোনাৰ প্ৰয়োজন মাত্ৰ মনোবল আৰু তাৰ বাবে আপুনি কৰিব লাগিব কিছুমান অতি গুৰুত্বপূৰ্ণ দায়িত্ব পালন। এই যুঁজখনত প্ৰথম আৰু প্ৰধান দায়িত্বটোৱে হৈছে প্ৰথমতে আপুনি আপোনাৰ শত্ৰুসকলক চিনাক্তকৰণ কৰা আৰু তেওঁলোকক একেবাৰে আপোনাৰ হাতৰ মুঠিত ধৰি ৰখা। অৰ্থাৎ যদি ক'ব যাওঁ, এজমা হৈছে এনেকুৱা এটা বেমাৰ, আমি যদি এই সমস্যাটো কি কাৰণত হৈছে তাক চিনাক্তকৰণ কৰিব পাৰোঁ তেন্তে আমি তাৰ পৰা অতি সহজেই বাচি থাকিব পাৰোঁ। এতিয়া কথা হ'ল, এজমা বা হাঁপানি আচলতে কি হয়? যদি আমি সহজ ভাষাত ক'বলৈ যাওঁ, এজমা অৰ্থাৎ হাঁপানি মানে হৈছে শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ সৃষ্টি হোৱা। অৰ্থাৎ শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ সৃষ্টি হোৱা কথা কোৱাৰ লগে লগে এটা কথা মন কৰিব যে যেতিয়াই আমাৰ শ্বাস প্ৰশ্বাসৰ নলীত কনষ্ট্ৰিকশ্যন অৰ্থাৎ সংকুচিত হয় আৰু ভিতৰ অংশত যিটোৰ আপোনাৰ মিউকাছ লেয়াৰ বুলি কয়, সেই লেয়াৰটো ফুলি যায়, তেতিয়াই উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ হয় আৰু তেতিয়াই তাক আমি এজমা বা হাঁপানি হোৱা বুলি কওঁ। আৰু এই সমস্যাটো অকল সৰু ল'ৰা ছোৱালীৰ নহয়, ডেকা গাভৰু তথা বৃদ্ধ বয়সৰ লোকসকলৰো হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব যে ই কোনো সংক্ৰমিত ৰোগ নহয়। আপুনি কেনেকৈ গম পাব যে আপুনি এই এজমা অৰ্থাৎ হাঁপানি ৰোগত আক্ৰান্ত হৈছে? অৰ্থাৎ এই ৰোগত আক্ৰান্ত হ'লে আপোনাৰ কেনেধৰণৰ লক্ষণসমূহে দেখা দিয়ে? যদি আমি লক্ষণসমূহৰ কথা ক'ব যাওঁ তেতিয়াহ'লে মন কৰিব যে যেতিয়াই আপুনি এজমা বা এই হাঁপানিত আক্ৰান্ত হয় তেতিয়াই যথেষ্ট পৰিমাণে অস্থিৰ অনুভৱ হ'ব, শৰীৰ দুৰ্বল হৈ পৰিব, উশাহ নিশাহ একেবাৰে ঘন আৰু চুটি হ'ব, বুকুখন হেঁচা মাৰি ধৰাৰ নিচিনা লাগিব, বুকুৰ বিষ অনুভৱ হ'ব আৰু যেতিয়াই উশাহ ল'ব তেতিয়াই উশাহত সুহুৰি বুজোৱাৰ নিচিনাই শব্দ শুনা পাব। এজমা যিহেতু এটা ইমাৰ্জেঞ্চি কণ্ডিশ্যন, গতিকে যেতিয়া আপোনালোকে লক্ষ্য কৰে যে আপোনালোকৰ এই লক্ষণসমূহ অতি বেছি হৈছে তেতিয়া অকণো পলম নকৰি ততালিকে ডক্তৰৰ ওচৰলৈকে যাব আৰু ডক্তৰৰ পৰামৰ্শ অনুসৰি আপুনি চিকিৎসা গ্ৰহণ কৰিব। কাৰণ যদি কেতিয়াবা আপোনালোকে সময়তকৈ অধিক পলম কৰে তেতিয়াহ'লে হয়তো আপোনালোকে নিজৰ সুন্দৰ জীৱন হেৰুৱাবও পাৰে। গতিকে এই যুঁজখনত আপোনালোকে শত্ৰুপক্ষৰ লগত একেলগে আগবাঢ়িব লাগিব আৰু শত্ৰুপক্ষক একেবাৰে আপোনালোকে হাতৰ মুঠিত ৰাখিব লাগিব। এতিয়া যদি আমি শত্ৰুপক্ষৰ কথা কওঁ, শত্ৰুপক্ষ কোনবোৰ অৰ্থাৎ কাৰণবোৰ কোনবোৰ, সেইবোৰ যদি চাব যাওঁ দেখা যায় যে ইয়াৰ মূলতে দুটা কাৰণ, এটা হৈছে জেনেটিক কাৰণ আৰু এটা হৈছে এনভাইৰনমেণ্টেল ফেক্টৰ। জেনেটিক কাৰণ বুলি কোৱাৰ লগে লগে কিছুমানৰ এনেকুৱা থাকে যে তেওঁলোকৰ ফেমিলিত তেনেকুৱা হিষ্ট্ৰী থাকে আৰু তেতিয়া তেনেকুৱা লোকসকলৰ এই এজমেটিক প্ৰব্লেম হোৱাৰ সম্ভাৱনা থাকে। দ্বিতীয়তে হৈছে এনভাইৰনমেণ্টেল ফেক্টৰ। এনভাইৰনমেণ্টেল ফেক্টৰ বুলি কোৱাৰ লগে লগে এটা কথা মন কৰিব যে এই এজমেটিক প্ৰব্লেম আৰু এলাৰ্জি দুটাই ইটো সিটোৰ লগত জড়িত। গতিকে এই এজমেটিক সমস্যাটো এলাৰ্জি ৰিলেটেড সমস্যা বুলিও ক'ব পাৰি। অৰ্থাৎ যিসকল লোকৰ কিছুমান বস্তুৰ প্ৰতি যথেষ্ট পৰিমাণে এলাৰ্জি আছে তেনেকুৱা লোকসকলৰ ক্ষেত্ৰত এই সমস্যা বেছিকৈ দেখা যায়। চিগাৰেটৰ ধোঁৱা বা আন কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ পৰাও এই এজমেটিক সমস্যা হোৱা দেখা যায়। দ্বিতীয়তে দেখা গৈছে যে ডাষ্ট এলাৰ্জি এজমেটিকৰ অন্য এটা কাৰণ। বহু লোকক এনেকুৱা দেখা যায় যে যেতিয়াই তেওঁলোকে ঘৰ পৰিষ্কাৰ কৰে, লগতে ৰাস্তা ঘাটে ওলালে যদি ধূলি অকণমানো সোমায় তেতিয়াহ'লে দেখা যায় তেওঁলোকৰ এই এজমেটিকৰ লক্ষণসমূহ বেছিকৈ দেখা পোৱা যায়। কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে পোহনীয়া জীৱ জন্তু অৰ্থাৎ কুকুৰ মেকুৰী আদিৰ নোম যেতিয়াই সংস্পৰ্শলৈ আহে তেতিয়াই তেওঁলোকৰ এলাৰ্জিৰ সৃষ্টি হয় আৰু তাৰ পৰাই এই এজমেটিক সমস্যাটো বেছিকৈ দেখা যায়। ঠাণ্ডা আৰু শুকান বতাহ লগতে প্ৰদূষিত পৰিৱেশ এই এজমেটিক সমস্যাৰ অন্য এটা কাৰণ। উগ্ৰগন্ধৰ পাৰফিউম ব্যৱহাৰ কৰা সকলৰো এই এজমেটিকৰ সমস্যা দেখিবলৈ পোৱা যায়।
যিসকল লোকে যথেষ্ট পৰিমাণে ফিজিকেল এক্টিভিটি কৰে আৰু যথেষ্ট পৰিমাণে ষ্ট্ৰেছত থাকে তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰতো এজমেটিকৰ সমস্যা বেছি পৰিমাণে হোৱা দেখা যায়। কাৰণ দেখা গৈছে যে যিসকল লোকৰ অকণমান ইমিউনিটিটো কম থাকে তেনেকুৱা লোকসকলৰ ক্ষেত্ৰত এই এজমেটিকৰ এটাকবিলাক যথেষ্ট পৰিমাণে হোৱা দেখা যায়। কৰ্মসূত্ৰে বিভিন্ন গেছ বা কেমিকেল ইণ্ডাষ্ট্ৰীত কাম কৰা লোকসকলৰ ক্ষেত্ৰতো এজমেটিকৰ সমস্যা দেখা পোৱা যায়। এই যিবিলাক মই কাৰণ ক'লোঁ অৰ্থাৎ আপোনালোকে ভাবি ল'ব পাৰে যে এইবিলাক হৈছে এজমেটিকৰ একো-একোটা শত্ৰু আৰু এই শত্ৰুবিলাকে কেনেকৈ আক্ৰমণ কৰে। এটা বস্তু আপোনালোকে জানি থোৱা ভাল যে আমাৰ শৰীৰত কিছুমান সংবেদনশীল কোষ থাকে আৰু কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে এই সংবেদনশীল কোষবিলাক অতি বেছি সেন্সিটিভ হয়। আৰু যেহেতু মই হাঁপানি ৰোগৰ বিষয়ে কৈছোঁ তেতিয়াহ'লে এটা কথা মন কৰিব যে আমাৰ হাঁওফাঁওৰ ভিতৰতো এনেকুৱা সংবেদনশীল কোষ কিছুমান থাকে। যেতিয়াই এই এলাৰ্জেনবিলাক আহি আমাৰ শৰীৰত প্ৰৱেশ কৰে বা হাঁওফাঁওত প্ৰৱেশ কৰে তেতিয়াই হাঁওফাঁওৰ শ্বাসনলীৰ যিবিলাক সংবেদনশীল কোষ থাকে সেই কোষবিলাক সক্ৰিয় হৈ পৰে আৰু শ্বাসনলীৰ ভিতৰত থকা মিউকাছ লেয়াৰৰ পৰাই কিছুমান মিউকাছ ছিক্ৰেট হ'বলৈ আৰম্ভ কৰে আৰু সেইবিলাক ফুলি উঠে আৰু তেতিয়াই সেই শ্বাসনলীবিলাক সৰু হৈ যায় আৰু যেতিয়াই সৰু হ'ব তেতিয়া উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ হ'ব। গতিকে আপোনালোকৰ প্ৰথম আৰু প্ৰধান দায়িত্বটোৱে হৈছে এই কাৰণসমূহক আপোনালোকে চিনাক্ত কৰা আৰু তাৰ পৰা বাচি থকা। মই এটা কথাই আপোনালোকক বাৰে বাৰে ক'ম যে যিহেতু এই হাঁপানি বেমাৰটোৱে তৎকালীনভাৱে আপোনাৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটাব পাৰে, গতিকে যেতিয়াই আপোনালোকৰ শৰীৰত এই লক্ষণসমূহে দেখা দিয়ে লগে লগে গৈ আপোনালোকে ডক্তৰৰ ওচৰত পৰামৰ্শ গ্ৰহণ কৰিব। মই যিহেতু আপোনালোকক কৈছোঁৱেই যে এই বেমাৰটোৰ লগত যুঁজাৰ সম্পূৰ্ণ ক্ষমতা আপোনালোকৰ নিজৰ হাততে আছে, গতিকে মই ইয়াৰ পিছৰ ভিডিঅ'টিত আপোনালোকৰ লগত আলোচনা কৰিম যে যিসকল লোকে বহুদিন ধৰি এই হাঁপানি ৰোগৰ সমস্যাত ভুগি আছে তেওঁলোকে কেনেধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কেনেধৰণৰ খাদ্য খাব লাগে, কেনেধৰণৰ খাদ্য খাব নালাগে। যেতিয়া আপোনালোকে ডক্তৰৰ ওচৰলৈকে যায়, যেতিয়াই ডক্তৰে আপোনালোকক ইনহেলাৰ ইউজ কৰিবলৈ দিয়ে, বহুতৰে এটা ধাৰণা থাকে যে ইনহেলাৰ যদি আমি এবাৰ ইউজ কৰোঁ তেতিয়াহ'লে হয়তো ই অভ্যস্ত হৈ পৰিব। গতিকে সেই ইনহেলাৰ ব্যৱহাৰ কৰাটো উচিত নে অনুচিত এই বিষয়ে সম্পূৰ্ণৰূপে আলোচনা কৰিবলৈ চেষ্টা কৰিম। যিসকল লোকে মোৰ এই ভিডিঅ'টি চাইছে তেওঁলোকক এটাই অনুৰোধ কৰিম যাতে তেওঁলোকে এই ভিডিঅ'টি সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ে আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া কথা থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত আপোনালোকে এই বিষয়ে সুধিব পাৰে। মই যিমান সম্ভৱ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভয় নকৰিব, বেমাৰৰ সৈতে যুঁজিবলৈ শিকক আৰু সুস্বাস্থ্য অটুট ৰাখক। ধন্যবাদ।